Welcome back to my YouTube channel. আপুনি যদি এইবাৰ APSC এক্সাম দিম বুলি ভাবি আছে ভিডিওটো আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট। এইটো ভিডিওত আজি আমি চাম ষ্টাডি প্ল্যান। আমি প্ৰিপাৰেচন কেনেকৈ কৰিম, প্ৰিপাৰেচনৰ ষ্ট্ৰেটেজি খিনি চাম। আমি কোনটো সাবজেক্ট আগত পঢ়িব লাগে, কোনটো সাবজেক্ট আমি পিছত পঢ়িব লাগে, কোনটো সাবজেক্ট কিমান সময়কে পঢ়িলে আমাৰ কাৰণে যথেষ্ট, আমি প্ৰিপাৰেচনৰ সময়ত কি কি কথা ধ্যান দিব লাগে, কি কি ভুল কৰিব নালাগে, এই সকলো কথাখিনিয়ে আলোচনা কৰিম। ভিডিওটো শেষলৈকে চাব। আপুনি যিখিনি কথা কম ফলো কৰিব, আপোনাৰ ৰিজাল্ট নিশ্চয় ভাল হ'ব। ঠিক আছে, এতিয়া আমি স্টাৰ্ট কৰো। প্ৰথম আমি সকলোৱে জানো যে এক্সাম প্যাটাৰ্নটো কি হয়, একবাৰ স্পিডত কৈ যাম যে প্ৰিলিমছ এক্সাম হ'ব। প্ৰথমতে ইয়াতে 200 নম্বৰৰ পেপাৰ 1 থাকিব, পেপাৰ 2 থাকিব 200 নম্বৰৰ। ইয়াতে 80টা কোৱেশ্চন থাকে, দ্বিতীয়খনত প্ৰথমখনত থাকে 100টা কোৱেশ্চন, দ্বিতীয়খনত আপুনি 66 মাৰ্কস পাবই লাগিব কম্পালসৰি। তাৰপিছত টোটেল দুইখন পেপাৰ আমি 400 নম্বৰৰ এক্সাম দিব লাগে প্ৰিলিমছত। ঠিক আছে, ইয়াতে আপুনি 66 পাবই লাগিব, কিন্তু পেপাৰ 1 যিখন জিএস পেপাৰ প্ৰিলিমছৰ তাত আপুনি যিমান নম্বৰ পায় সেইটোই আপোনাৰ নিৰ্ধাৰণ কৰিব যে আপুনি মেইনছ এক্সাম দিব পাৰিব নে নোৱাৰে। ঠিক আছে, তাৰপিছত প্ৰিলিমছৰ যিটো কাট অফ হয় সেইটো কাট অফ হয় আপোনাৰ পেপাৰ 1 খনত। তাৰপিছত মেইনছ আপুনি এক্সাম দিব লাগিব। প্ৰিলিমছৰ ৰিজাল্ট দিয়াৰ পিছত আপোনাক মেইনছৰ কাৰণে মাতিব। আপুনি মেইনছত কি এক্সাম দিব লাগিব, পেপাৰ 1 এখন এছে পেপাৰ, গোটেইখন আপোনাৰ কি হ'ব ৰিটেন এক্সাম। প্ৰত্যেকখনতে 250 নম্বৰ থাকে। প্ৰথম পেপাৰখন এছে পেপাৰ, তাৰপিছত জিএস পেপাৰ থাকিব 2 পেপাৰ 1 খন পাই গ'লো আমি এছে, তাৰপিছত 2 3 4 5 এইকেইখন জিএস পেপাৰ। তাৰপিছত পেপাৰ 6 খন হৈছে একদম অসমৰ জিএস, মানে অসমৰ জিএস মানে অসমৰ হিষ্ট্ৰী, অসমৰ জিঅগ্ৰাফি, অসমৰ পলিটি, অসমৰ আৰ্ট, অসমৰ কালচাৰ, এই সকলোখিনি এখন গোটেই সম্পূৰ্ণ অসমৰ পেপাৰ। ঠিক আছে, 250 নম্বৰ থাকিব। আমাৰ মেইনছৰ গোটেইখনতে 250 নম্বৰ। টোটেল আমাৰ 6খন পেপাৰ দিব লাগিব, লিখিব লাগিব। আমাৰ টোটেল 1500 নম্বৰ হ'ব মেইনছত, আৰু আমি এমসিকিউ এক্সাম দিব লাগিব প্ৰিলিমছত 400 নম্বৰৰ। ঠিক আছে, তাৰপিছত আপুনি মেইনছ যদি ভাল ৰিজাল্ট কৰে বা ভাল নম্বৰ পায় তেতিয়াহ'লে আপোনাক ইন্টাৰভিউৰ কাৰণে মাতিব। আপোনাৰ ইন্টাৰভিউৰ নম্বৰ থাকিব 180। ঠিক আছে, আপুনি 180 ভিতৰত কিমান পাইছে আৰু এই 1500 ভিতৰত আপুনি কিমান পাইছে এই দুটা যোগ কৰা হ'ব, আৰু এই যোগ কৰি যিমান নম্বৰ পায় সেইটো নিৰ্ধাৰণ কৰিব আপুনি চাকৰি পাব নে নাপায়। আমি প্ৰিপাৰেচনৰ সময়ছোৱাত কি কি ষ্টাডি কৰিব লাগিব, কি কি প্ৰিপাৰেচন কৰিব লাগে। প্ৰিপাৰেচন মানে আচলতে কি হয় আমি ইয়াতে সকলোখিনি চাব লাগিব। যেনেকে প্ৰিপাৰেচনৰ মানেই হৈছে যে আমি কাৰেণ্ট এফেয়াৰ পঢ়িব লাগিব, আমি ষ্টাডি জিএস পেপাৰ কেইখন পঢ়িব লাগিব। ঠিক আছে, তাৰপিছত আমি সিসেট পেপাৰখন পঢ়িব লাগিব, মানে মেথছ, ৰিজনিং, ইংলিছ এইখিনিও চাব লাগিব প্ৰিলিমছৰ পেপাৰ 2খনৰ কাৰণে। তাৰপিছত আমি এছে পেপাৰখনৰ কাৰণে পঢ়িব লাগিব। আমি যদি ভাগ ভাগ কৰি লওঁ এনেকুৱা হ'ব, আমি এছে পেপাৰখনৰ কাৰণে প্ৰিপাৰেচন কৰিব লগা হ'ব। আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আগৰ পেপাৰবিলাকো চাব লাগিব। তাৰপিছত আমি নোটছ বনাই থাকিব লাগিব। নোটছ কেতিয়াৰ পৰা বনাওঁ, আমি যেতিয়াৰ পৰা প্ৰিপাৰেচন ষ্টাৰ্ট কৰিম আমি নোটছ বনাব লাগিব। আমি শৰ্ট নোটবিলাক বনাব লাগিব, তেতিয়াহে আমি এক্সামৰ 2 দিন 3 দিন আগত আমি ৰিভিজন কৰিব পাৰিম ধুনীয়াকৈ। ঠিক আছে, আমি ৰিভিজন কৰিব লাগিব প্ৰিপাৰেচনৰ সময়ত। আমি এনসাৰ ৰাইটিঙৰ প্ৰেক্টিচ কৰিব লাগিব প্ৰিপাৰেচনৰ সময়ত মেইনছৰ কাৰণে। তাৰপিছত আমি মক টেষ্ট দিব লাগিব। তাৰপিছত আমি এমসিকিউ সলভ কৰিব লাগিব বিভিন্ন ধৰণৰ। আমি ডেফৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগে, মানে আপোনাৰ যিটো পাৰ্চনেলিটিৰ টেষ্টৰ কাৰণে, যিটো ইন্টাৰভিউৰ কাৰণে আপুনি ডেফ মানে আপোনাৰ বিষয়ে, আপোনাৰ গাঁওখনৰ বিষয়ে, আপোনাৰ হবিৰ বিষয়ে এইবিলাক প্ৰিপাৰেচন কৰিব লাগিব। মানে আপুনি এই গোটেইখিনি প্ৰিপাৰেচন কৰিব লাগিব আপুনি এক্সামৰ আগত। ঠিক আছে, এই সকলোখিনি আমি কেনেকে কভাৰ কৰিম এতিয়া আমি চাম। ঠিক আছে, আপুনি ডেইলি কি কি কৰিব লাগিব এপিএসসি প্ৰিপাৰেচন যদি আপুনি কৰিব বিচাৰে ধুনীয়াকে পাছ কৰাৰ কাৰণে, তেতিয়া আপুনি ডেইলি আপুনি কাৰেণ্ট এফেয়াৰটো চাব লাগিব। ধৰা হ'ল এতিয়া আপোনাৰ নৱেম্বৰ চলি আছে আৰু আপোনাৰ এক্সাম ধৰা হ'ল আপোনাৰ মাৰ্চত। ঠিক আছে, এতিয়াৰ পৰা আপুনি চাব লাগিব কাৰেণ্ট এফেয়াৰ। কাৰেণ্ট এফেয়াৰ আপুনি ডেইলি চাব লাগিব। আপুনি তাৰপিছত 2টা সাবজেক্টকে আপুনি ডেইলি পঢ়িব লাগিব। কাৰেণ্ট এফেয়াৰ চালে আপুনি ৰাতিপুৱা 1 ঘণ্টামান, তাৰপিছত 2টা সাবজেক্ট চাব লাগিব, মেইনছ বা প্ৰিলিমছ। মেইনছ আৰু প্ৰিলিমছত যিটো কমন সাবজেক্ট, যেনেকে হিষ্ট্ৰী আমাৰ মেইনছতো লাগে প্ৰিলিমছতো লাগে, জিঅগ্ৰাফি, পলিটি এইবিলাক প্ৰিলিমছ মেইনছ দুটাতে লাগে। এনেকুৱা ডেইলি 2টা সাবজেক্ট আপুনি পঢ়ি যাব। ঠিক আছে, আজিৰ পৰা ষ্টাৰ্ট কৰক। আৰু আপুনি যিখিনি বস্তু পঢ়িব এবাৰ পঢ়াৰ পিছত দ্বিতীয়বাৰ যেতিয়া আপুনি পঢ়িব তেতিয়া আপুনি শৰ্ট নোট বনাই ৰাখিব। ঠিক আছে, বনাই ৰাখিব যাতে আপুনি ৰিভিজন কৰিব পাৰে এক্সামৰ আগত, প্ৰিলিমছে হওক বা মেইনছে হওক। তাৰপিছত উইকলি আপোনাৰ টাস্ক থাকিব। ডেইলি কথাখিনি ক'লো, আপুনি ডেইলি 2টাকে সাবজেক্ট পঢ়িব ট্ৰাই কৰিব, এটা মৰ্নিং টাইমত, এটা ইভিনিং বা নাইট টাইমত। ঠিক আছে, আৰু যদি এইখিনি ফলো কৰে আপোনাৰ কাৰণে এপিএসসি এক্সামটো বেছি টান নহয়, সহজ হৈ যাব। এতিয়া উইকলি আপুনি কি কৰিব লাগিব, উইকলি আপুনি ৰিভিজন কৰিব লাগে। গোটেই সপ্তাহটোত আপুনি যিখিনি বস্তু পঢ়িলে তাহত আপুনি এবাৰকে ৰিভাইজ কৰিব। ঠিক আছে, তাৰপিছত আপুনি এনসাৰ ৰাইটিং প্ৰেক্টিচ কৰি থাকিব। সপ্তাহত এটা হ'লেও এনসাৰ আপুনি প্ৰেক্টিচ কৰিব। ঠিক আছে,
আপুনি যদি এনসাৰ ৰাইটিং নাজানে কেনেকৈ কৰিব লাগে এপিএসসিৰ কাৰণে মোৰ আগৰ ভিডিঅ'ত বহুত এনসাৰ ৰাইটিং দিয়া আছে অসমীয়াত ইংলিছত সকলোখিনি দিয়া আছে আপুনি তাৰ পৰা চাব পাৰিব ঠিক আছে যদি আপুনি যিকোনো ডাউট থাকে এপিএসসিৰ ওপৰত কমেন্ট কৰি জনাব মই ভিডিঅ' বনাই দিম ঠিক আছে এতিয়া মান্থলি টাস্ক যদি আপোনাক কও আপুনি ডেইলি এইখিনি কাম কৰিব উইকলি এইখিনি কাম কৰিব তাৰপিছত মান্থলি মাহত এবাৰকে হলেও আপুনি যিখিনি বস্তু পঢ়িলে আপুনি আগৰ কোৱেশ্চন পেপাৰ বিলাক লব হাতত যি দুটা সাবজেক্ট আপুনি পঢ়ি আছে বা যি তিনিটা সাবজেক্ট আপুনি পঢ়িলে সেই সাবজেক্টৰ যিখিনি টপিক আপুনি এক মাহত কমপ্লিট কৰিলে সেই কমপ্লিট কৰা টপিকখিনিৰ ওপৰত যিখিনি কোৱেশ্চন আহে সেইখিনি সলভ কৰিব চেষ্টা কৰিব ঠিক আছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বা আপুনি টেষ্ট সিৰিজ লব পাৰে আপুনি যদি আগৰ কোৱেশ্চন পেপাৰ লয় তেতিয়া আপোনাৰ বেছি ভাল হয় ঠিক আছে আগৰ কোৱেশ্চন পেপাৰ কত পাব মোৰ চেনেলত সকলো পাই যাব আপুনি আমি প্ৰথম যদি 60 দিনৰ কথা কওঁ আমি প্ৰথম 60 দিন এতিয়া 6 মাহ যদি আমি এক্সামলৈকে আছে বুলি ধৰিলো মেইনছলৈকে আমাৰ 10 মাহ মান আছে আমি যদি প্ৰথম 60 দিনৰ কথা কওঁ কি পঢ়িম আপুনি কি কৰিব আজিৰ পৰা যে প্ৰথম আপুনি সিলেবাসটো ধুনিয়াকে চাই লওক সিলেবাসটোত যিখিনি টপিক থাকে প্ৰিলিমছে হওক বা মেইনছে হওক সিলেবাসত যি টপিক থাকে একদম তাৰ পৰাই কোৱেশ্চন আহে যদি কোনোবাই কয় যে এপিএসসি ইউপিএসসি এক্সামত জিটি কোৱেশ্চন আহিব পাৰে পৃথিৱীৰ ভিতৰত এনেকুৱা কোনো কথা নহয় বিশেষ এখন সিলেবাস আছে সিলেবাসখনত যি টপিক আছে টপিক মানে সিলেবাসখন ডাঙৰকে দিয়া থাকে ঠিক আছে তাৰ ভিতৰত কিছুমান নেকে টপিক থাকে এই টপিক বিলাক আপুনি বাছি উলাব লাগিব ঠিক আছে আৰু এটা এটাকে আপুনি পঢ়িব লাগিব আৰু এই টপিকৰ ওপৰতে কোৱেশ্চন আহে ঠিক আছে যাক আমি মাইক্ৰো টপিক বুলি কওঁ টপিকৰ ভিতৰত থকা টপিকসমূহ মই আগৰ ভিডিঅ'ত দিছো যোৱাবাৰ এপিএসসিৰ আগত দিছিলো আপুনি প্লিজ চাই লব পাৰে যদি আপুনি এতিয়াও পোৱা নাই তেতিয়া কমেন্ট কৰি জনাই দিব মই ধুনিয়াকে মাইক্ৰো টপিক বিলাক আপোনাক দি দিম ঠিক আছে সিলেবাসখন ধুনিয়াকে প্ৰিপেয়াৰ কৰি লব যদি সিলেবাসখন আপুনি প্ৰিপেয়াৰ কৰি নলয় তেতিয়ালে প্ৰিপাৰেচন কৰি লাভ নাই এপিএসসিৰ কাৰণে প্ৰথম আমি হৈ গল সিলেবাসখন ধুনিয়াকে চাই ললো বুজি ললো চাই ললো আৰু চাই কিনে কি কৰিব আপুনি নিজৰ পঢ়া টেবুলৰ আগত সিলেবাসখন আপুনি আঠা লগাই কিনে ৰাখি থব ঠিক আছে তাৰপিছত ফাউন্ডেশন মানে যিখিনি আমাৰ জিএস পেপাৰ মেইন পেপাৰ প্ৰিলিমছটো লাগে মেইনছটো লাগে হিষ্ট্ৰী পলিটি জিওগ্ৰাফি ইকোনমি আৰ্ট এন্ড কালচাৰ আপুনি এবাৰ ওপৰে হলেও কমপ্লিট কৰি লব ঠিক আছে কনসেপ্টখিনি ক্লিয়াৰ কৰিব চেষ্টা কৰিব যদি আপুনি ভাবে যে মই নোৱাৰো নিজে পঢ়িব বুজি নাপাও তেতিয়া হলে আপুনি ইউটিউবত সকলো সাবজেক্টৰে ভিডিও পাই যাব ঠিক আছে হিষ্ট্ৰী ফৰ এপিএসসি নহয় হিষ্ট্ৰী ফৰ ইউপিএসসি বুলি সাৰ্চ কৰিব বা পলিটি ফৰ ইউপিএসসি জিওগ্ৰাফি ফৰ ইউপিএসসি ইকোনমি ফৰ ইউপিএসসি আপুনি হিন্দীত ধুনিয়া ক্লাস পাই যাব হিন্দীটো নিশ্চয় বুজি পায় আপুনি তাৰ পিছত আপুনি এনেকে গটেখিনি কমপ্লিট কৰি লব ঠিক আছে আপুনি ইউটিউবত এটা ভিডিওতে আপুনি 12-13 ঘন্টাৰ ভিডিও থাকে ইউটিউবত এটা ভিডিওতে আপোনাৰ গটে হিষ্ট্ৰীখিনি থাকিব বা এটা ভিডিওতে আপোনাৰ গটে পলিটিখিনি থাকিব আমাৰ যিমান পলিটি লাগে বা যিমান হিষ্ট্ৰী লাগে বা যিমান জিওগ্ৰাফি লাগে আপুনি সকলো এটা ভিডিও এনেকুৱা ইউটিউবত পাই যাব 12-13 ঘন্টা এইকেইটা চালে আপোনাৰ বেছি ভাল হয় আপোনাৰ ফাউন্ডেশনটো ক্লিয়াৰ কৰিব লাগে এটা ফাউন্ডেশনটো ক্লিয়াৰ হৈ যাব তাৰপিছত ডেইলি নিউজ পেপাৰটো আপোনাৰ থাকিবই আপুনি ডেইলি নিউজ পেপাৰ চাই বা আপুনি ডেইলি যিখিনি কাৰেন্ট এফেয়াৰ আপুনি ইউটিউবত চাব পাৰে ডেইলি নিউজ এনালাইসিস খিনি 1 ঘন্টাৰ এটা ভিডিও চাব পাৰে ইউটিউবত তাৰপিছত আপুনি নোটছটো ডেইলি বনাই থাকিব লাগিব যাতে এক্সামৰ আগত আমি ৰিভাইজ কৰিব পাৰো ঠিক আছে আৰু ৰিভিজন আপুনি এইখিনি সময়তে সপ্তাহে ৰিভিজন কৰি যাব যিখিনি যোৱা সপ্তাহত প্ৰিপাৰেচন কৰিলে এইখিনি আজি সপ্তাহৰ শেষৰ দিনা ৰিভাইজ কৰিব এনেকৈ আপুনি গৈ থাকক আপোনাৰ নিশ্চয় সিলেকশন হ'ব আমি নেক্সট 60 ডেট কি কৰিম প্ৰথম 60 দিনত আমি আজিৰ পৰা কি কৰিলো এইখিনি কাম কৰি গৈ আছো এতিয়া নেক্সট 60 দিনত আমি কি কৰিম আমাৰ 2 মাহ হৈ গল আমাৰ এতিয়াও 3 ৰ পৰা 4 মাহ আমাৰ হাতত আছে আমি এতিয়া নেক্সট 60 দিনত কি কৰিম মেইনছৰ প্ৰিপাৰেচনটো কৰিম ঠিক আছে কাৰণ প্ৰিলিমছ দি উঠাৰ পিছত ৰিজাল্ট দিয়াৰ পিছত আপোনাৰ মেইনছলৈকে 3 মাহ মান সময় থাকিব আৰু 3 মাহত এই গোটেই মেইনছৰ যিমান 6খন সাবজেক্ট আছে এই 6খন সাবজেক্ট কমপ্লিট কৰাটো ইমান ধেমালি কথা নহব সেই কাৰণে আমি এতিয়াই মেইনছৰ কাৰণেও প্ৰিপাৰেচন কৰি থৈ দিব লাগিব যিমান পাৰো মেইনছৰ এতিয়া কি প্ৰিপাৰেচন কৰি থব এতিয়া আপুনি মেইনছৰ 6খন যদি সাবজেক্ট আছে 6খনৰে আপুনি গোটেইখন সাবজেক্ট কমপ্লিট কৰিব নোৱাৰিলেও 70% কে আপুনি কমপ্লিট কৰি থব বা আপুনি এনেকৈ ক'ব পাৰে যে 6খনৰ ভিতৰত মই 4খন এতিয়া কমপ্লিট কৰি থম আৰু যিখিনি সময় আমি প্ৰিলিমছৰ পিছত পাম প্ৰিলিমছৰ পৰা মেইনছলৈকে 4 মাহ সময় থাকে সেইখিনি সময়ত আমি বাকি দুখন সাবজেক্ট পঢ়িম ঠিক আছে যেহেতু 6খন সাবজেক্ট এনেকৈ আপুনি কৰিব পাৰে মানে 70% আপুনি এতিয়াই কমপ্লিট কৰি থৈ দিব লাগিব ঠিক আছে গোটেই আপোনাৰ মেইনছৰ যিখিনি এনসাৰ ৰাইটিং প্ৰেক্টিস এখিনিও কৰিব লাগিব আপুনি মেইনছৰ যিখিনি সাবজেক্ট আৰু কনসেপ্ট খিনিও ক্লিয়াৰ কৰি থৈ দিব লাগিব তেতিয়া আপুনি পাৰি যাব তাৰ পিছত
ইথিক্স ইন্টিগ্ৰিটি এপ্টিটিউড এইখন এখন পেপাৰ হয় আপোনাৰ এপিএসসি মেইনছত ইথিক্স ইন্টিগ্ৰিটি এপ্টিটিউড ইখনৰ ওপৰত 250 নম্বৰ যেনেকে মেইনছৰ বাকি পেপাৰত 250 ইখনতো 250 থাকে এইখন আপুনি এই প্ৰথম 4 মাহত এতিয়া যিখিনি 4 মাহৰ কথা কৈ আছো প্ৰিলিমছৰ আগৰ এই 4 মাহৰ ভিতৰত আপুনি শেষ কৰিব লাগিব মানে দ্বিতীয় যি 60 দিনৰ কথা কৈ আছো এখিনিত আপুনি কমপ্লিট কৰি হলে আপোনাৰ ভাল হ'ব ঠিক আছে তাৰছত নিউজ আৰু ৰিভিজনটো আপোনাৰ চলি থাকিব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আপুনি যিমান পাৰে প্ৰেক্টিস কৰি থাকিব কিমান পাৰিলে কিমান পাৰা নাই তেতিয়া নিজে গম পাব টেষ্ট সিৰিজ দি থাকিব আপোনাৰ প্ৰিপাৰেচন কিমান আগবাঢ়ি আছে কিমান পিছ পৰি আছে এনসাৰ ৰাইটিংৰ প্ৰেক্টিস কৰি থাকিব লাগিব এইখিনি সময়ত আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আপুনি কি কৰিব সলভ কৰিব চেষ্টা কৰি থাকিব নেক্সট আমি 45 দিনৰ কথা কওঁ যদি শেষৰ 45 দিন প্ৰিলিমছৰ আগৰ এতিয়া আমি এই 45 দিন সম্পূৰ্ণ কাৰ ওপৰত ধ্যান দিম প্ৰিলিমছৰ ওপৰত প্ৰিলিমছৰ দুখন পেপাৰ এখনত দুখকে ঠিক আছে এখনটো আমাৰ জিএস পেপাৰৰ কোৱেশ্চন পেপাৰে হয় জিএস পেপাৰৰ যিবিলাক সাবজেক্ট আছে টপিক আছে এইবিলাকৰ পৰা আহে আৰু এখন আমাৰ ম্যাথছ ৰিজনিং ইংলিশ এইবিলাক আহে ঠিক আছে সিসেট পেপাৰখনত এটা জিএস পেপাৰৰ এখন আমাৰ ইজি হৈ যাব এতিয়া আমাৰ বাকি থাকিব এই ম্যাথছ ৰিজনিং ইংলিশ খিনি এতে ধৰা বন্ধা থাকে সিসেট পেপাৰখনত যে আপুনি দুখৰ ভিতৰত 66 পাব লাগে 66 পালে আপুনি পাস এখন পেপাৰ হৈ গল আপোনাৰ ইখনত যদি আপুনি 100 মান পাই যায় 100 110 মান তেতিয়া আপুনি ইখনতো ধুনিয়াকৈ পাস মানে আপুনি প্ৰিলিমছত পাস হৈ যাব এই 45 দিন আপুনি জিএস পেপাৰ খিনি পঢ়ি থাকিব মানে আপুনি ৰাতিপুৱা জিএস পেপাৰ কিবা এটা পঢ়িলে আৰু ইভিনিং কি কৰিলে সিসেট পেপাৰ বা ম্যাথছৰ প্ৰিপাৰেচন কৰি থাকিলে বা ৰিজনিং চাই থাকিলে আপুনি এনেকুৱা যদি কৰে বা ম্যাথছ ৰিজনিং আৰু ইংলিশত যদি আপুনি 2 ঘণ্টা সময় দিলে বাকি সময়খিনি আপুনি জিএস পেপাৰত দিলে এনেকৈ যদি 45 দিনটো আপুনি আগুৱাই যায় তেতিয়া আপোনাৰ ধুনিয়া এটা প্ৰিপাৰেচন হৈ যাব ঠিক আছে সদায় ট্ৰাই কৰিব যে দিনটোত এটা সাবজেক্টতে খতম নকৰিব সময়খিনি দিনটোত দুটা সাবজেক্ট কমসে কম আপুনি পঢ়িব চেষ্টা কৰিব মৰ্নিংত এটা বেলেগ সাবজেক্ট ইভিনিংত এটা বেলেগ সাবজেক্ট ঠিক আছে এতিয়া ৰিভাইজ অল ফাউন্ডেশন মই কৈছিল ফাউন্ডেশন খিনি যিখিনি হিষ্টৰী জিওগ্ৰাফি পলিটি এইখিনি আপুনি ৰিভাইজ কৰিব আপোনাক পঢ়িব কৈছিল আগতে 60 দিনতে প্ৰথম 60 দিনত এনসিআৰটি কিতাপ চাব পাৰে ক্লাছ 6 ৰ পৰা 12 লৈকে ঠিক আছে ইয়াৰ কাৰণে বেলেগে ভিডিও আনিম কৰবাৰ আমি প্ৰিপাৰেচন কৰিব লাগে এতিয়া কি কৰিব নেক্সট কালেক্ট অল কাৰেন্ট এফেয়াৰ্স অফ মই কৈছিল জুৱা 6 মাহ মানৰ পৰা আপুনি কাৰেন্ট এফেয়াৰ খিনি কালেক্ট কৰি লব আপোনাক কৈছিল যে কাৰেন্ট এফেয়াৰ 6 মাহ একেলগে আপুনি পাই যাব এনেকৈ কিতাপ পাই যাব কিতাপৰ দোকানত যে লাষ্ট 6 মাহৰ কাৰেন্ট এফেয়াৰ একেলগে থাকিব ঠিক আছে এনেকৈ আপুনি লৈ লব প্ৰিপাৰেচন কৰিব তাৰছত টেষ্ট সিৰিজ আপুনি যিমান পাৰে চেষ্টা কৰিব প্ৰিলিমছৰ আগত প্ৰিলিমছৰ কাৰণে টেষ্ট সিৰিজ দিব আপুনি এমসিকিউ প্ৰেক্টিস কৰিব খুব তাৰছত আপুনি এক্সামত বহি যাব আপোনাক কোনেও ৰখাব নোৱাৰে পাস কৰাৰ কাৰণে যদি আপুনি এখিনি ফলো কৰি আহে এটা নেক্সট প্ৰিলিমছ পাস কৰিলে তাৰছত আপোনাৰ হাতত 3-4 মাহ থাকিব মেইনছলৈকে ঠিক আছে এতিয়া এই 3-4 মাহত কি কৰিব আপুনি সম্পূৰ্ণ আপোনাৰ ফোকাসটো কিহত থাকিব মেইনছৰ প্ৰিপাৰেচনত ৰিভাইজ যিমান পাৰে ৰিভাইজ কৰিব আপুনি যিখিনি আগতে পঢ়িলে আৰু যিখিনি ৰৈ গ'ল এইখিনি এতিয়া প্ৰেক্টিস কৰিব এনসাৰ ৰাইটিং ঠিক ঠাক প্ৰেক্টিস কৰিব লাগিব আপুনি আপোনাৰ টেষ্ট সিৰিজ দিব লাগিব এইখিনি সময়ত তেতিয়াহে আপুনি এক্সামত কাৰণ 250 নম্বৰৰ এখন পেপাৰ হয় আৰু কোৱেশ্চন বিলাক বহুত বেছি মাৰ্কছৰ হয় 20 নম্বৰ 25 নম্বৰ এনেকুৱা আপুনি বহুত দীঘল 500টা মান আপুনি ওয়াৰ্ডত লিখিব লাগে বহুত দীঘল কোৱেশ্চন লিখিব লাগে ঠিক আছে আপুনি যদি প্ৰেক্টিস নকৰে আপুনি 250 আপুনি সময়ত 3 ঘণ্টা যদি আপোনাৰ সময় দিয়া 3 ঘণ্টা আপুনি কমপ্লিট কৰিব নোৱাৰিব তাৰ কাৰণে আপোনাক লাগিব বহুত প্ৰেক্টিস সেই কাৰণে প্ৰেক্টিস আপুনি বহুত কৰিব লাগিব এসে লিখা প্ৰেক্টিস কৰিব লাগিব আৰু টপাৰছৰ যিখিনি এনসাৰ ৰাইটিং আপুনি ওয়েবসাইটত পাই যাব নেটত পাই যাব টপাৰছ বিলাকৰ যিখিনি এনসাৰ ৰাইটিং ইউপিএসসি ৰ যদি আপুনি চাই তেতিয়া আপোনাৰ বেছি সুবিধা হ'ব এইখিনি চাব আপুনি তাৰছত মেইনছত আপুনি বহি যাব এইখিনি গোটেই কৰা হোৱাৰ পিছত এতিয়া মেইনছ পাস কৰাৰ পিছত আপুনি আৰু 2 মাহ বা 3 মাহ সময় পাব ঠিক আছে ইন্টাৰভিউৰ কাৰণে আপুনি তেতিয়া ডাফ প্ৰিপাৰেচন কৰিব আৰু ডাফ মানে আপোনাৰ যিখিনি পাৰ্সোনাল বস্তু আপোনাৰ ঘৰৰ বিষয়ে আপোনাৰ এড্ৰেছৰ বিষয়ে আপোনাৰ নামটোৰ বিষয়ে আপোনাৰ ফ্যামিলিৰ বিষয়ে ঠিক আছে আপুনি আপোনাৰ যত ঘৰ তাৰ আশে-পাশে থকা ফেমাস ঠাইৰ বিষয়ে আপোনাৰ হবিৰ বিষয়ে এইখিনি আপুনি প্ৰিপাৰেচন কৰিব লাগিব ইন্টাৰভিউৰ কাৰণে ঠিক আছে আপুনি পাৰ্সোনালিটি ডেভেলপমেন্টৰ কাৰণে প্ৰেক্টিস কৰিব লাগে অলপ ইংলিশ আপোনাৰ এটো অপচনেল হয় ইংলিশত বা অসমীয়াত যিকোনো এটা ভাষাতে আপুনি ইন্টাৰভিউ দিব পাৰে তাৰ কাৰণে আপুনি অলপ প্ৰেক্টিস কৰিব আইনাৰ আগত সন্মুখত হৈ কিনে কি সুধিলে আমি কেনেকৈ উত্তৰ দিব পাৰো এইখিনি অলপ প্ৰেক্টিস কৰি লব বা ফ্ৰেণ্ডৰ লগত অলপ প্ৰেক্টিস কৰি লব ঠিক আছে এতিয়া আপুনি কোচিং চেণ্টাৰৰ লগত যদি এইখিনি সময়ত কন্টাক্ট কৰে তেতিয়া তেওঁলোকেও প্ৰেক্টিস কৰাই দিব পাৰিব ঠিক আছে এটা আপোনাৰ হাতত প্ৰেক্টিস আপুনি কেনেকৈ কৰে নিজে কৰে নে কোচিং চেণ্টাৰৰ দ্বাৰা কৰে
আপোনাৰ হাতত এইটো বস্তু এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যদি আজিলৈকে কৰা নাই এতিয়া আপুনি এটা বস্তু চাই লওক যে এক্সপেক্টেড ডেট অফ এক্সাম আমাৰ এক্সাম নোটিফিকেশন আহিব এতিয়া ডিসেম্বৰ বা জানুৱাৰীত ঠিক আছে আপোনাৰ তাৰ পিছত এক্সামলৈকে আপোনাৰ মাত্ৰ 2 মাহ সময় থাকিব মাজত সেইকাৰণে প্ৰিপাৰেচন আজিৰ পৰা আপুনি কৰিব লাগিব 2 মাহ আগত প্ৰিপাৰেচন কৰিলে আপুনি কেতিয়াও পাছ কৰিব নোৱাৰে এপিএসসি এক্সাম ঠিক আছে সেইকাৰণে এতিয়াৰ পৰা আপোনাৰ যাতে বস্তুটো গাত লাগি যায় যে 6 মাহে সময় আছে এতিয়া হাতত আজিৰ পৰা ভালকে আমি পঢ়িব লাগিব ঠিক আছে এতিয়া নোটিফিকেশনৰ কাৰণে ৰখি থাকিলে নহব নোটিফিকেশন আহাৰ 2 মাহৰ পিছত লগে লগে আপোনাৰ এক্সাম হ'ব ঠিক আছে 2 মাহত আপুনি কেনেকৈ প্ৰিপাৰেচন কৰিব আজিৰ পৰা কৰিব লাগিব তেতিয়াহে আপুনি পাৰিব তাৰ পিছত মেইনছ আপোনাৰ জুলাই আগষ্ট মানত হ'ব ইন্টাৰভিউ হ'ব আপোনাৰ নৱেম্বৰ বা ডিসেম্বৰ এখিনিত হয় এনেকে আপোনাৰ এক্সাম প্ৰসেসটো হ'ব আমি প্ৰিপাৰেচন সময়ত কি কৰিব লাগে কি কৰিব নালাগে এখিনি অলপ চাই লও বাকি নেক্সট ভিডিঅৰ পৰা আৰু ভালকে আমি প্ৰিপাৰেচনটো আগুৱাই লৈ যাম ঠিক আছে এতিয়া অলপ স্পিডত কৈ যাম বহুত দীঘল হৈ গৈছে ভিডিঅটো আমি টাইম ওয়েষ্ট অলপ কৰিব নালাগিব স্টাডি মেটেৰিয়েল আপুনি বঢ়াব নালাগিব যিখিনি আপুনি স্টাডি মেটেৰিয়েল ল'ব যে এইখিনি মই পঢ়িম গোটে প্ৰিপাৰেচনটো সেইখিনি পঢ়িব নতুন নতুন এড কৰি নাথাকিব ঠিক আছে এইবিলাক কিয় কৰিব নালাগে মই পিছত কৈ দিম আপুনি এভয়েড প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আপুনি এভয়েড কৰিব নোৱাৰে পঢ়িবই লাগিব চাবই লাগিব টেষ্ট সিৰিজ দিবই লাগিব তাৰছত মক টেষ্ট আপুনি দি থাকিব যিমান পাৰে ঠিক আছে আৰু নিউজ পেপাৰৰ গোটেখিনি পঢ়িব নালাগে যিখিনি ইম্পৰ্টেন্ট এক্সামৰ কাৰণে সেইখিনিয়ে পঢ়িব লাগে গোটে নিউজ পেপাৰ পঢ়িব গলে কেনেকৈ হ'ব যি পঢ়িব লাগে মই আগৰ ভিডিঅত কৈছিলো যদি আকৌ লাগে ভিডিঅ বনাই দিম নিউজ পেপাৰৰ আমি কি চাব লাগে কাৰেণ্ট এফেয়াৰ কি চাব লাগে তাৰছত আপুনি নিজৰ স্বাস্থ্যটো ধ্যান দিব লাগিব ঠিক আছে আৰু বেলেগৰ লগত নিজকে তুলনা নকৰিব আৰু নিজৰখিনি নিজে পঢ়ি থাকক ঠিক আছে সকলোৱে প্ৰেছাৰ পাব সকলোৰে সেই সেম সিলেবাসে হয় সকলোৰে হাতত হিমানে সময় আছে ঠিক আছে নিজৰটো আপুনি ঠিকে ৰাখক পঢ়ি থাকক কন্টিনিউ ৰাখিব লাগিব কিন্তু কন্টিনিউটি বা কনসিস্টেন্সিটো মেইন এপিএসসি প্ৰিপাৰেচনৰ ঠিক আছে একদিনও আপুনি গ্যাপ দিব নোৱাৰে যে আজি হবা আছে আজি পূজা আছে আজি বিয়া আছে আজি কিবা এটা উৎসৱ আছে এনেকৈ আজি আপুনি টাইম নষ্ট কৰিব নোৱাৰিব এক বছৰ কাৰণে আপুনি সম্পূৰ্ণ বাদ দি দিয়ক যিমান পাৰে জাস্ট একবাৰ দেখা দি আহিলে হ'ল এখিনি আছিল আপুনি কি কৰিব নালাগে এখিনি আছিল আপোনাৰ কি কৰিব লাগে প্ৰিপাৰেচনৰ সময়ত আপুনি সিলেবাসখন হাতত লওক বা টেবুলত পঢ়া টেবুলত লওক আপোনাক কৈছোৱে আৰু সেইমতে আপুনি পঢ়ি যাওক এটা ষ্টাডি প্ল্যান আপোনাক লাগিব আপুনি আজি কোনটো পঢ়িব কালি কোনটো পঢ়িব বা মৰ্নিং কোনটো পঢ়িব ইভিনিং কোনটো পঢ়িব আপুনি প্লিজ বনাই ল'ব মই বাকিখিনিতো কৈছো আপোনাক আইডিয়াটো দি দিছো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনখন আগতে আপুনি এবাৰ চাই ল'ব কেনেকুৱা কোৱেশ্চন আহে প্ৰত্যেকখন সাবজেক্টৰে আৰু কনসিস্টেন্সিটো মেইন ঠিক আছে ৰিমেম্বাৰ হোৱাই ইউ আৰ হিয়াৰ আপুনি ডেইলি ভাবিব যে মই কিয় প্ৰিপাৰেচন কৰি আছো মই যদি ভালকে নপঢ়ো মোৰ কি হ'ব ঘৰৰ কথা ভাবিব নিজৰ কথা ভাবিব মোটিভেশন নিজে নিজে আহি যাব তাৰছত আপুনি গিভ টেষ্ট টু ইউৰ নো ইউৰ প্ৰগ্ৰেছ আপুনি মই কৈছো মক টেষ্ট দি থাকিব বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আপুনি প্ৰেক্টিস কৰি থাকিব কিমান পাৰে কিমান নোৱাৰে আৰু নিজৰ স্বাস্থ্যটো ধ্যান দিব ঠিক আছে নহলে আপোনাৰ স্বাস্থ্য ভালে নাথাকিলে আপুনি প্ৰিপাৰেচন কৰিব একেবাৰে নোৱাৰিব ঠিক আছে আজি কাৰণে এইখিনি থ্যাংক ইউ নেক্সট ভিডিঅত লগ পাম